নমস্কাৰ ইউটিউব চেনেলৰ আমাৰ অভিভাৱকসকললৈ আৰু দৰ্শকসকললৈ আজি আমি আমাৰ ECC ডে পালন কৰা হয় সেই বিষয়ে আপোনালোকক অলপ আমি অৱগত কৰিছোঁ। আমাৰ অভিভাৱকবিলাকক অংগনবাড়ী কেন্দ্ৰৰ পৰা মই অৱগত কৰিব বিচাৰিছোঁ। আমাৰ ECC ডে মানে কি আমি সেইটো প্ৰায় আমি কোৱা হৈয়ে গৈছে, তথাপিতো আমি এইটো কথা যিহেতুকে মানুহবিলাক সজাগ নহয় বা অভিভাৱকবিলাক সজাগ নহয়, আমি বাৰে বাৰে এইটো ৰিপিট কৰি আছোঁ। কিন্তু কথাটো হ'ল ECC ডে আমাৰ মাহত পতা হয় 19 তাৰিখে, আৰু সেইটোত আমি বিভিন্ন ধৰণৰ আমি কিছুমান কাৰ্যকলাপ লওঁ। ধৰক আমাৰ শিশুবিলাকে যিবিলাক মনোৰঞ্জন কৰি ভাল পায় 6 বছৰলৈকে বিকাশ হ'বৰ বাবে শিশুবিলাকৰ, আমাৰ এটা শিশু জন্মৰ পৰা আমাৰ শিশু এটাৰ 85লৈকে আমাৰ বিকাশ হয়, আৰু সেইখিনি বিকাশৰ কাৰণে আমি যি শিশুবিলাকৰ লগত কাৰুকাৰ্য কৰা হয় সেইবিলাক আমি অভিভাৱকবিলাকক 19 তাৰিখে নিমন্ত্ৰণ কৰি আমি তেখেতসকলক আমি অৱগত কৰোঁ তেওঁলোকৰ কেনেকুৱা ধৰণৰ কাৰুকাৰ্য কৰা হয়। তাৰোপৰি আমাৰ এনেকুৱা হয় যে অভিভাৱকবিলাকে যিহেতুকে শিশুবিলাকক অংগনবাড়ীত ৰাখিলে বেছি বিকাশ হয় সেইটো কথা জনাবৰ কাৰণে তেওঁলোকে মাহত শিশুবিলাকে কি কাৰুকাৰ্য আমাৰ লগত কৰে আমি তেওঁলোকৰ ফাইল এটা আমি বনাই ৰাখোঁ শিশুটোৰ, আৰু সেই ফাইলত আমাৰ কৰণীয় কাৰ্যবিলাক আমি এই 19 তাৰিখটোতে অভিভাৱকক সেই শিশুটোৰ কাৰ্যকলাপবিলাক আমি অৱগত কৰাওঁ। ঠিক এনেধৰণে আমাৰ ECC মিটিং অৰ্থাৎ আমাৰ যিবিলাক গাৰ্জেন মিটিং বুলি কয় বেলেগ স্কুলবিলাকত, প্ৰাইভেট স্কুলবিলাকত, সেই গাৰ্জেন মিটিংখনেই আমি ECC মিটিং হিচাপে আমি তেওঁলোকক নিমন্ত্ৰণ কৰোঁ। অভিভাৱকবিলাকক আমাৰ শিশুবিলাকক কণ শিশুবিলাকৰ মাকবিলাকক আমি নিমন্ত্ৰণ কৰোঁ, আৰু নিমন্ত্ৰণ কৰি তেওঁৰ শিশুটোৱে এমাহলৈকে আমাৰ লগত অৰ্থাৎ আমি অংগনবাড়ী শিক্ষয়িত্ৰীৰ লগত কি কাৰুকাৰ্য কৰে আমি সেইখিনি তেওঁলোকৰ শিশুৰ কৰা ফাইলটো আমি অৱগত কৰাই লওঁ, কৰাই কিনে আমি বুজাই দিওঁ। এনেকৈ আজি আমি ঠিক আমাৰ আজি 19 তাৰিখ, আৰু আমি এনেকৈ অভিভাৱকবিলাকক আমি আমন্ত্ৰণ কৰিছোঁ, আৰু তেখেতসকলক আমি শিশুবিলাকৰ বিকাশৰ বিষয়ে কৈছোঁ, কি কৰিলে শিশুবিলাকৰ বিকাশ বেছি হয়। আমি সেইবিলাক কথা আমি 19 তাৰিখটোত আমি মাহত মানে এটা গাৰ্জেন মিটিং হিচাপে 19 তাৰিখত আমি অৱগত কৰোঁ। আমাৰ যোৱাকালি 20 তাৰিখ আছিল, 19 তাৰিখ আছিলে ৰবিবাৰ, সেইকাৰণে আমি কৰিব নোৱাৰিলোঁ। গতিকে আমি 19 তাৰিখৰ পৰিৱৰ্তে আমি আজি 20 মে'ত আমি ECC ডে পালন কৰিছোঁ, আৰু সেই মৰ্মে আমি এখেতসকলক নিমন্ত্ৰণ কৰিছোঁ। আৰু এখেতসকলৰ শিশুবিলাক যে প্ৰস্তুত কৰিব লাগিব অংগনবাড়ীলৈকে, আজিকালি আমাৰ চৰকাৰৰ নতুন শিক্ষানীতি অনুসৰি আমাৰ 3 বছৰৰ পৰা আমাৰ শিশুবিলাকক অংগনবাড়ী অৰ্থাৎ আমাৰ নতুন শিক্ষানীতি সামৰি লৈছে 3 বছৰৰ শিশুবিলাকক, আৰু আমি কি ছিষ্টেমত তেখেতসকলৰ শিশুবিলাক আমি আগুৱাই নিম আৰু কেনেকুৱা ধৰণৰ কাৰুকাৰ্যৰ দ্বাৰা আগুৱাই নিম, কেনেকৈ নিম, এইবিলাক অৱগত কৰিবৰ কাৰণে আমি আজি ECC মিটিংখন পাতিছোঁ। ধন্যবাদ।